প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৌৰে বিনালে যোৰহাটত কিছু সময় পিছতেই মুক্তি লাভ কৰিব আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোৰহাটৰ ইলি চিনেমা হলত আৰু ইলি চিনেমা হলত আজি পুৱা 6:15 বজাত প্ৰথম দৰ্শনী আৰম্ভ হ'ব। ইতিমধ্যেই যিসকল দৰ্শক আজি পুৱাৰে পৰা ভিৰ কৰিছে এই মুহূৰ্তত মই কেৱল মাইনাক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে যোৰহাটৰ ইলি চিনেমা হলৰ পৰিৱেশ, যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৌৰে বিনালে আজি প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব যোৰহাটৰ ইলি চিনেমা হলত। যিহেতু তেখেত আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁ জীৱন্ত ৰূপত চাবৰ কাৰণে এইসকল দৰ্শক উপস্থিত হৈছেহি। আৰু এই মুহূৰ্তত মই এজন দৰ্শকক জানিব বিচাৰিম, যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জীৱন্ত ৰূপত আজি চাবৰ কাৰণে এই মুহূৰ্তত উপস্থিত হৈছে, কি ক'বা? তেওঁৰ লাষ্ট চিনেমা হয় এখন ৰৌৰে বিনালে, সেইটো কাৰণে তেওঁৰ বাবে চাবলৈ আহিছোঁ, সেইটোৱে। ধন্যবাদ। আৰু এই মুহূৰ্তত আহিছে এইসকল দৰ্শক, আমি তেওঁলোকক জানিব বিচাৰিম। কি ক'বা এই মুহূৰ্তত ভাইটি, কি ক'বা? এই মুহূৰ্তত জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জীৱন্ত ৰূপত চাবৰ কাৰণে আহিছে। হয়, তেওঁলোক ইতিমধ্যে ইয়াত চিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰিছে। যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জুবিন দাক আজি জীৱন্ত ৰূপত চাবৰ কাৰণে এই মুহূৰ্তত তুমি ৰাতিপুৱাই চিনেমা হলত প্ৰৱেশ কৰিছে, কি ক'ব? হয়, খুবেই ভাল লাগিছে ৰাইজৰ আপোনাৰ এইটো জুবিন গাৰ্গৰ প্ৰতি এইটো মৰম দেখি পেলাই। আৰু এইটো যিহেতু তেওঁ এইটো ফিল্মখন তেওঁৰ অন্তিম ইচ্ছা আছিলে, এইটো তেওঁ অন্তিম অভিনয় এখন চিনেমালৈ ছবি জগতত তেওঁ এইটো এটা হিষ্ট্ৰী মাৰ্ক কৰিছে, এটা মেচিভ ক্ৰাউড এট্ৰেক্ট কৰিছে, আজিলৈকে হোৱা নাই অসমত, আৰু চাগে এইটো নহয়ও আগলৈ। আমাৰ জেনেৰেশ্যনটোৱে যিহেতু চাবলৈ পাইছোঁ, সেইটো আমি এটা বহুত সৌভাগ্যৱান আমি। ধন্যবাদ। আৰু আছে যথেষ্ট বাইদেউ, যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেখেতৰ আজি জীৱন্ত ৰূপত ৰৌৰে বিনালে চাবৰ কাৰণে আপোনাৰ প্ৰায় উপস্থিত হৈছে, কি ক'ব? বহুত এক্সাইটেড হৈ আছোঁ, দুখৰ মুহূৰ্ত, আনন্দৰ মুহূৰ্ত, আৰু জুবিন দাক ন্যায় পাওক, চিনেমাখন অভিলেখ সৃষ্টি কৰিবই, অভিলেখ সৃষ্টি কৰিবই। জুবিন দাক সকলোৱে কয় হীৰা হেৰুৱাইছোঁ, একচুৱেলি হীৰা নহয়, চিনেমাখন চোৱাৰ পিছত সকলোৱে অনুভৱ কৰিব পাৰিমেই, আমি আচলতে হীৰাৰ খনিহে হেৰুৱাইছোঁ, য'ৰ পৰা বহুত হীৰা উৎপন্ন হ'লহেঁতেন। কিন্তু আজি আমি শেষৰ মাতষাৰ শুনিবলৈ বুলি ৰাতিপুৱা 6 বজাতে দৌৰি আহিছোঁ। সেয়াই আৰু, জাষ্টিছ ফৰ জুবিন দা। বাইদেউ, যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু জুবিন দাক আজি জীৱন্ত ৰূপত চাবৰ কাৰণে আপুনি আজি চিনেমা হলত ৰাতিপুৱাই উপস্থিত হৈছে, কি ক'ব? ক'বলৈ ইমান বেছি ভাষাও নাই, তেওঁ কৈও আমি শেষ কৰিব নোৱাৰোঁ। যদিও জুবিন দা আজি কায়িকভাৱে আমাৰ মাজত নাই, তেওঁক মানে আমি সোঁৱৰণ কৰিম নে কি কৰিম একো ক'বই পৰা নাই, কাৰণ তেওঁ আমাৰ মনততো সদায়ে থাকিব। তেওঁক আমি মানিও ল'ব পৰা নাই, তেওঁ যে আমাৰ মনৰ পৰা মানে আঁতৰাবও পৰা নাই তেওঁ, কিন্তু তেওঁ ন্যায় পাওক তাকে আশা কৰিছোঁ। আৰু তেওঁৰ সপোন পূৰ হওক বুলি আজি ইমান পুৱাতেই চিনেমাখন চাবলৈ ওলাই আহিছোঁ। হয়, এই মুহূৰ্তত মই কেইবাজন মাইনাক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে যোৰহাটৰ ইলি চিনেমা হলৰ পৰিৱেশ, পুৱাই এনেদৰে ভিৰ কৰিছেহি জুবিন দাৰ সপোনৰ ছবি ৰৌৰে বিনালে চাবৰ কাৰণে এনেদৰে লাইন পাতি আছে আজি পুৱাই। যিহেতু ইয়াত যোৰহাটৰ ইলি চিনেমা হলত আজি 6:15 প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব, এনেদৰে ভিৰ কৰিছেহি। আৰু এই মুহূৰ্তত এগৰাকী আছে, আমি তেওঁ জানিব পাৰিছোঁ, কি ক'বা এই মুহূৰ্তত আহিছে ৰাতিপুৱাই চিনেমা চাবৰ কাৰণে আহিছে, হয়তো জীৱনৰ প্ৰথমবাৰৰ কাৰণে আহিছে এইসকল চিনেমা আজি পুৱাই আহিছে। বাইদেউ, কি ক'ব বাইদেউ, আপুনি এই মুহূৰ্তত কি ক'ব? চাবলৈ আহিছোঁ ৰৌৰে বিনালে, বহুত ভাল পাওঁ তেখেতক, আৰু তেখেতক সদায় জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিয়ে মানে চাবলৈ আহিছোঁ। ধন্যবাদ। দেখা পাইছোঁ যথেষ্ট সংখ্যক দৰ্শক আহিছে, এই মুহূৰ্তত দেখা পাইছোঁ যথেষ্ট সংখ্যক আছে, কি ক'ব এই মুহূৰ্তত, কি ক'ব? আজি জুবিন দাক আচলতে আমি জীৱন্ত ৰূপত দেখা পাম, তেওঁক খোজ কঢ়া দেখা পাম, বহুত দুখ লাগিছে আজি চাই। জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই যদিও জীৱন্ত ৰূপত চাবৰ কাৰণে এনেদৰে যোৰহাটৰ ইলি চিনেমা হলত ভিৰ কৰিছে যথেষ্ট সংখ্যক দৰ্শকে। কেমেৰা মাইনা দেখুৱাই আছে, এয়া হৈছে যোৰহাটৰ ইলি চিনেমা হলৰ পৰিৱেশ, য'ত আজি 6:15 ৰাতিপুৱা 6:15 প্ৰথম দৰ্শনী আৰম্ভ হ'ব। আৰু প্ৰথম দৰ্শনী চাবৰ কাৰণে এনেদৰে বহু সংখ্যক ভক্তই বহু দৰ্শকে ভিৰ কৰিছেহি। কিন্তু এই মুহূৰ্তত যথেষ্ট দৰ্শক আছে, যিহেতু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। জুবিন দা আমাৰ কায়িকভাৱে নাই, কিন্তু জুবিন দাক আজি
জীৱন্ত ৰূপত চাবৰ কাৰণে আহিছে আজি কেনেকুৱা অনুভৱ হৈছে কি ক'বা বহুতেই ভাল লাগিছে আৰু এনেকুৱা আমি দেখা নাই আগতে প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে তাকেই জুবিনৰ চিনেমা বুলিহে আমি ইমান সোনকালে আহিছোঁ নহ'লে তেনেকৈ অহা নহয় তাকে ভাল লাগিছে আৰু একমাত্ৰ ন্যায় কামনাই কৰোঁ আমি তাকে ক'ব বিচাৰিছোঁ মই চিনেমা ইতিহাসত হয়তো যোৰহাটৰ এনেদৰে পুৱাই এনেদৰে ভিৰ কৰা হয়তো এয়াই হয়তো প্ৰথম এয়াই সম্ভৱ হৈছে আমাৰ মৰমৰ শিল্পী জুবিন দাৰ কাৰণে আছে দৰ্শক যথেষ্ট দৰ্শক আছে এনেদৰে আহিছে কেইবছৰ মানে দেখুৱাই আছে আৰু কি ক'ব যিটো পুৱাই এনেদৰে আজি জুবিন দা আমাৰ মাজত নাই কিন্তু কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তেখেত জীৱন্ত ৰূপত চাবৰ কাৰণে আহিছে কি ক'ব জুবিন গাৰ্গক নিশ্চয় ওচৰৰ পৰা পাম বুলি ভাবিছোঁ চিনেমাখনৰ যোগেদি চাওঁ কি চাই আহোঁ আমি বহুত মানে এনেকৈ চাবলৈ ৰৈ আছিলোঁ আৰু এইখন চিনেমা এনেকৈ চাম বুলি ভবা নাছিলোঁ তেখেতৰ এবচেঞ্চত এনেকৈ চাম বুলি ভবা নাছিলোঁ কি ক'ব বাইদেউ আপুনিও আহিছে ৰাতিপুৱাই আজি বহুত ভাল লাগিছে কিন্তু আমাৰ মাজত তেখেত কায়িকভাৱে নাই যদিও আমাৰ অন্তৰত হৃদয় সদায় থাকিব আৰু এনেকুৱা এটা অনুষ্ঠান আমি মানে জীৱনত পোৱা নাই এই প্ৰথম সেইকাৰণে বহুত ভাল লাগিছে আজি দাদা আপুনিও আহিছে ৰাতিপুৱাই আজি কি ক'ব এই মুহূৰ্তত কি ক'ম আমি মানে এই চিনেমাখন চাম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যিহেতু মানে বহুত চাপচা হৈছে জুবিন গাৰ্গক কায়িকভাৱে নাই যদিও এটা লগ পাম বুলি ভাবিছোঁ সেইকাৰণে আহিছোঁ আৰু হয় জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই কিন্তু এইসকল দৰ্শক আহিছে আজি পুৱাই ওলাই আহিছে জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবৰ কাৰণে এনেদৰেই এয়া যোৰহাটৰ ইলি চিনেমা হলত এনেদৰেই ভিৰ কৰিছেহি কি ক'বা এই মুহূৰ্তত আহিছা জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই কিন্তু জুবিন দাক আজি জীৱন্ত ৰূপত দেখা পাবা কি ক'বা ভালো লাগিছে কিন্তু তাৰ মাজতে বহুত দুখো লাগিছে কাৰণ তেওঁ আজি জীয়াই থকা হ'লে এই পৰিৱেশটো দেখা হ'লে বহুত বেছি ভাল পালেহেঁতেন আৰু বাটত আহোঁতেন আচলতে সেইটোৱে ভাবি আহিছোঁ যে আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন কাৰণ তেওঁ যিখিনি ভাবি গৈছে তেওঁ যিখিনি কৈ গৈছে সেইখিনি সঁচাকৈ সঁচা হিচাপত পৰিণত হৈছে কিবা এটা যেন মিৰেকল আচলতে সেইখিনিয়ে ক'ম আৰু এনেকৈ অসমীয়া ছবি জগতৰ ভাল দিন আহিছে ভাল দিন আহক আৰু এটাই ক'ম তেওঁ জীয়াই থাকিব লাগিছিলে সেয়াই ধন্যবাদ এয়া হৈছে যোৰহাটৰ ইলি চিনেমা হলৰ পৰিৱেশ যিটো ইলি চিনেমা হল যোৰহাটৰ আজি 6:15 বজাৰ পৰা প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব পুৱা 6:15 পৰা প্ৰথম দৰ্শনী আৰম্ভ হ'ব আৰু এনেদৰেই ভিৰ কৰিছেহি যোৰহাটত পুনৰবাৰ কওঁ যে যোৰহাটত তিনিটা চিনেমা হলত ৰৈ ৰৈ বিনালে প্ৰদৰ্শন হ'ব কিন্তু 7 দিনৰ ইতিমধ্যে প্ৰায় টিকেট সম্পূৰ্ণ বুকিং হৈ গৈছে আৰু জুবিন দা আমাৰ মাজত নাই কিন্তু জুবিন দাক জীৱন্ত ৰূপত চাবৰ কাৰণে এনেদৰেই যোৰহাটৰ ইলি চিনেমা হলত ৰাইজে ভিৰ কৰিছেহি